সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ CJM আদালতে জামিন মঞ্জুৰ কৰে দিলৱাৰৰ দ্বিতীয়টো গোচৰত জামিন লাভ দিলৱাৰৰ পানবজাৰ আৰক্ষী থানাৰ 111-25 নম্বৰ গোচৰত জামিন প্ৰদান 20,000 টকাৰ বেইল বণ্ডত জামিন মঞ্জুৰ কৰে আদালতে বেইল বণ্ড জমা দিব নোৱাৰাৰ বাবে শুকুৰবাৰে জেলতে থাকিল দিলৱাৰ শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব দিলৱাৰ হুছেইন শুকুৰবাৰে আদালতৰ পৰা পুনৰ কাৰাগাৰলৈ নিয়া হয় দিলৱাৰক কাইলৈ অহাকালিলৈ বেলবন কাম কৰি কাইলৈ ওলাব পাৰিম এতিয়া নতুন গোচৰৰ কোনো পেয়াৰ অহা নাই এতিয়ালৈকে আমি পুলিচৰ লগত যোগাযোগ কৰিছিলোঁ তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ যে তেওঁলোকে আৰু নতুন গোচৰ চমুৱাইজ কৰিব নেকি কিন্তু গম পালোঁ তেওঁলোকৰ এনেকুৱা ধৰণৰ কোনো ইনফৰ্মেশ্যন এতিয়ালৈকে তেওঁলোকে যিখিনি ধাৰা লগাইছে উপযুক্ত প্ৰমাণ তেওঁলোকে যিখিনি কৰিব বিচাৰিছে যিখিনি মেটেৰিয়েল কোৰ্টলৈ আনিব বিচাৰিছে সেইখিনি আনিছে আৰু আমাৰ মেটেৰিয়েলখিনি আমি কোৰ্টৰ ওপৰত যুক্তি প্ৰদৰ্শন কৰিছোঁ দুপক্ষ শুনানি ফলত অনাৰ ভিতৰতে পানবজাৰ PS কেছ নম্বৰ 1125 এইটো গোচৰত কিন্তু সেইটো নাই পেয়াৰ দিব বিচাৰে সেইটো কথা আমি জানিব পিছত পৰ্যায়ত আমি জনাব এতিয়া তেওঁ সকলো গোচৰৰ মুক্ত হৈছে হয় দুটা গোচৰ হৈছিলে সেই দুটা গোচৰতে তেওঁ এটা প্ৰথম গোচৰটো পৰহিয়ে বেল হৈছিল আজি যোৱাকালি যিটো এৰেষ্ট কৰিছিলে সেইটো গোচৰত আজি তেওঁ বেল পাইছে আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰতিবাদ অব্যাহত আছে আৰু তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই তেতিয়া আমিতো এইটোৱে ক'ব পাৰোঁ যে প্ৰতিটো কাম যি ধৰণে চলি আছে পৃথিৱীখনত যেনে পৃথিৱীখন নিজৰ ঠাইতে ঘূৰি আছে সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰি আছে তেনেকৈ প্ৰত্যেকটা কামে প্ৰত্যেকটা মানুহে নিজৰ নিজৰ কাম কৰি আছে দুৰ্নীতি যিসকলে ছাপোৰ্ট কৰে তেওঁলোকে দুৰ্নীতিও কৰি আছে গতিকে মই ভাবোঁ যে আমি প্ৰতিবাদ কৰিবই লাগে কাৰণ চতুৰ্থ স্তম্ভটোক যদি কোনোবাই যদি চেলেঞ্জ কৰে মই ভাবোঁ যে ইয়াত আমাৰ গোটেই সমাজখন চলিবলৈ যিটো নিয়ন্ত্ৰণৰ যিটো বেলেঞ্চৰ যিটো প্ৰয়োজন সেই ভাৰসাম্য হেৰাই যাব গতিকে মই ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ এইটো হ'ব নালাগে চতুৰ্থ স্তম্ভ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে জুডিচিয়াৰী যেনেকৈ ইণ্ডিপেণ্ডেণ্ট ঠিক তেনেকৈ সকলোৱে যদি নিজৰ নিজৰ কাম কৰে আৰু লগতে ৰাইজেও যদি নিজৰ কাম কৰে তেওঁলোকেও যদি নিজৰ কৰিবলগীয়াখিনি কৰে আজি প্ৰতিবাদ যদি নিজৰ সাব্যস্ত কৰে কেৱল মনে মনে নাথাকে মই ভাবোঁ যে আটাইবোৰ বস্তু এটা এক চাৰ্কেল ঘূৰি আহি পেলাই অন্তত শেষ হৈ যাবগৈ গতিকে আমি ভালৰ লগত থাকিব লাগিব আৰু যি শুদ্ধ তাৰ লগত যদি নাথাকোঁ তেতিয়াহ'লে আমাৰ সমাজখন নষ্ট হ'ব মোৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এখন সুন্দৰ ঠাই এৰি থৈ যাব নোৱাৰিম গতিকে সকলো সজাগ হওক সচেতন হওক আৰু চতুৰ্থ স্তম্ভলৈ মোৰ আন্তৰিক শুভেচ্ছা যে আজি এনেকুৱা এটা পৰ্যায় আহিছে যে তেওঁলোকে শুদ্ধ কথা লিখাৰ বাবে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে মই ভাবোঁ সেইটো এক ধৰণৰ এচিভমেণ্টেই গতিকে মই তেওঁলোকৰ লগত আছোঁ আৰু আগলৈও থাকিম মুখ্যমন্ত্ৰীয়ে বোধকৰোঁ নাজানে তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলোঁ যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে এই ৱেব পৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইখন আইনৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 2021ত যে ইনফৰমেশ্যন টেকনলজি ইণ্টাৰমেডিয়াৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোড ৰুলছ 2021ত অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিফাইন কৰিছে কি মিডিয়া হ'ব পাৰে পৰ্টেল মিডিয়া হয়নে নহয় ইউটিউব মিডিয়া হয়নে নহয় ফেচবুক টুইটাৰ হেণ্ডল মিডিয়া হয় এক্স পোষ্ট মিডিয়া হয়নে নহয় এইবিলাক অলৰেডি কি বুলি কয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়াত কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে তেওঁ কিহৰ স্বীকৃতিৰ কথা কয় তেওঁ এইবিলাক নাজানেই মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্ততঃ অধ্যয়ন কৰা উচিত অভয়াপুৰীৰ পীড়াধৰাত মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা শুকুৰবৰীয়া নামাজক লৈ দুটা পক্ষৰ সংঘাত দা কুঠাৰ লাঠি লৈ ওলাই আহিল দুইটা ফৈদ সংঘৰ্ষত গুৰুতৰভাৱে আহত 15 জন লোক ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে আৰক্ষী নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীৰ পৰিস্থিতি আহতসকলক অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আমি নামাজ পঢ়া গৈছোঁ মছজিদটো আমি বনাইছোঁ এই পাগলাপাৰা দ্বিতীয় খণ্ড পীড়াধৰা আমি নামাজ পঢ়া গৈছোঁ আমি কৈছোঁ যে আমি হ'ল বেছি ঘৰ মানুহ হ'ল আমি বেলেগ সমাজত তাহোন 20 ঘৰ মানুহ হ'ল এক সমাজত কাৰণ আমি 2 ঘৰ মিলি আৰু মোল্লা হ'লে বেলেগ ৰাখবা লাগিব সেই মোল্লা আমি ৰাখবা নহয় তাহোন যে আমাক মানি কৰিব কৰিম ভিয়া ভিত বিচাৰি গাড়ী আর সিদ্দিক হাফেজ সাহেব পিটি সিনিয়র মাস্টার
আর আমিনুল ঠিকাদার তাহুনার মসজিদের প্রেসিডেন্ট সেক্রেটারি তাহুন হুকুম দিয়ে আমাকে রড দিয়ে দেগারে দিয়ে কোবাইছে আমার খালি কিমানজন মানুহ আহত হৈছে তখন আমার 15 জন মানুষ আহত হয়েছে আর তখন তো ঢং ধরি আছে তখন তো মার খাওয়া নাই কোনে আপোনালোকক মাৰিছে আমাক মারিছে ওয়াহেদ মারিছে করিম ভিয়া মারিছে সিদ্দিক হাবে সাহেব মারিছে মোল্লাক মারিছে আর কেটা মানুষের নাম না জানো বহুত তখন 20-30 জন অসুস্থ ঢিং এক্সপ্ৰেছ খ্যাত হিমা দাস মহানগৰী হেলথ চিটি হাস্পতালত ভৰ্তি কৰোৱা হয় হিমা দাসক শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে হিমা দাসে ইতিমধ্যে MRI সম্পন্ন হয় জৰুৰীকালীন বিভাগত তেওঁক তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰা হয় উল্লেখযোগ্য যে বিগত 3 দিনৰ পৰা জ্বৰ আৰু কাহত ভুগি আছিল খেলুৱৈগৰাকী বিয়লি হাস্পতালত ভৰ্তি কৰোৱা হয় হিমা দাসক যথেষ্ট দুৰ্বল হোৱাৰ বাবে HDUত ভৰ্তি কৰোৱা হয় হিমাক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে হিমা দাসৰ অসুস্থতাক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি জনায় হেলথ চিটি হাস্পতাল কৰ্তৃপক্ষই বৰ্তমান সুস্থিৰ হিমা দাসৰ স্বাস্থ্য হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ঢিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে তেখেতে আজি অসুস্থ হৈ 1 ঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছোঁ যে তেখেত অসুস্থ হয় কিন্তু কোনো চিন্তাৰ কাৰণ নাই তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টিম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব আৰু তেওঁক HDUত একচুৱেলি এডমিট কৰা হৈছে ষ্টেপ ডাউন আইচিইউ বুলি কয় বৰ্তমান তেওঁ ষ্টেবলে হৈ আছে কোনো বিশেষ চিন্তাৰ কাৰণ নাই আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কি বা কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব 1 মেৰ পৰা ATMৰ টকা উলিয়ালে ভৰিব লাগিব অতিৰিক্ত 2 টকা এই ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিনামূলীয়া মাহিলী সীমাৰ বাহিৰত ATMৰ পৰা টকা উলিওৱাৰ মাসুল 2 টকা বৃদ্ধি কৰা হ'ব অৰ্থাৎ বিনামূলীয়া সীমা অতিক্ৰম কৰা প্ৰতিটো লেনদেনৰ বাবে গ্ৰাহকে 1 এপ্ৰিলৰ পৰা 23 টকা পৰ্যন্ত চাৰ্জ ভৰিব লাগিব ইয়াৰ পূৰ্বে প্ৰতিটো লেনদেনত 21 টকা মাসুল নিৰ্ধাৰণ কৰা হৈছিল কেন্দ্ৰীয় বেংকে স্পষ্ট কৰি দিছে যে গ্ৰাহকসকলক তেতিয়াও নিজৰ ATMৰ পৰা প্ৰতি মাহে 5টা বিনামূলীয়া লেনদেনৰ অনুমতি দিয়া হ'ব আৰু ইয়াৰ উপৰিও তেওঁলোকে আন বেংকৰ ATMত বিনামূলীয়া লেনদেন কৰিব পাৰে মেট্ৰো চহৰত 3টা আৰু আন অঞ্চলত 5টা বুধবাৰে প্ৰকাশিত দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি RBI আৰু ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পোৰেচনে নগদ ধন উলিওৱাৰ বাবে ATM আদান প্ৰদান মাসুল 2 টকা বৃদ্ধিত অনুমোদন জনাইছে NPCI 13 মাৰ্চত সদস্য বেংকসমূহক সংশোধিত মাসুল 2025 চনৰ 1 মেৰ পৰা কাৰ্যকৰী হোৱাৰ কথা অৱগত কৰিছিল 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰীয় বিত্তীয় সুইচ পৰিচালনা সমিতিয়ে ঘৰুৱা বাণিজ্যিক লেনদেনৰ মাসুল 19 টকা আৰু অবাণিজ্যিক লেনদেনৰ মাসুল 7 টকা নিৰ্ধাৰণ কৰি ATM আদান প্ৰদানৰ মাসুল বৃদ্ধিত অনুমোদন জনায় এই অনুমোদনৰ পিছত NPCI এই পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ RBIৰ সন্মতি বিচাৰিছিল সংশোধিত মাসুলৰ বাবে সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা হ'ব যেটো পৃথকে প্ৰয়োগ কৰা হ'ব 11 মাৰ্চৰ এখন পত্ৰত RBI NPCI জনাইছিল যে ATM নেটৱৰ্কে নিজেই আদান প্ৰদানৰ মাসুল নিৰ্ধাৰণ কৰিব ইয়াৰ পিছত NPCI সংশোধিত মাসুলৰ কাৰ্যকৰীকৰণৰ তাৰিখ RBI অৱগত কৰে